নমস্কাৰ সকলোকে ইয়াকো কালি ৰাতিপুৱা 3:35 মানৰ ভিডিঅ' আমি ওলাই আহালে পোহৰ হলগে মেডিকেলৰ পৰা গুণে গোটেই ৰাতিটো দাঁতৰ বিষ লেটিন কৰিব নোৱাৰা হল গোটেই ৰাতিটো কানি ৰাতিপুৱা লাগে দাঁতৰ বিষ 1:30 মানত ভাল হলগে কাৰণ ৰাতি দাঁতৰ বিষ দেখাবলৈ ডক্টৰ নাথাকে উপায় নাইকিয়া ৰাতিপুৱাই দেখাবলৈ যেনতেনে ৰাখিলো 1 মান বজাত তাই মানে আকৌ লেটিন কৰিব নোৱাৰা হল তাৰ পিছত তেনেকে থাকি ৰাতিপুৱা 3:35 মানতে মেডিকেল গলোগে মেডিকেলত দেখাই মেলি আহিলো তাই সব ভাল হল ভাল হোৱাৰ পাছত ইয়াত এখন খেলি আছে মই উঠিব নোৱাৰা হলো এয়া দেখিছেনে গৌতমদা আহিছে মই স্লাইন ল'ব লগা অৱস্থা হৈ গল থিয় হ'বই নোৱাৰো মই কাৰণ টোপনি খতি কৰিব নোৱাৰো মোৰ হিমোগ্লোবিনটো কম আৰু প্ৰেছাৰটো লো থাকে একেবাৰে উঠিব নোৱাৰা হলো তাৰ পাছত গৈ থৈ মই স্লাইন ল'ব লগা অৱস্থা হল গুণুৱে কৈছে তই চাগে স্লাইনটো লৈ বৰ ভাল পাইছ মোবাইল চাই থাকিবলৈ পাবি কাম কৰিব নালাগে কিমান আচৰিত কথা কৈছে দেখিছানে আৰু এপিনে গৌতম দাই স্লাইন ফিটিং কৰিবলৈ ঘপককে যে কি হয় সঁচাকে গমকে নাপায় গুণুৰ লগতে টোপনি খতি কৰি মই যে ইমানকে উঠিব নোৱাৰা হৈ যাম মই ভবাই নাছিলো কিন্তু মানুহজনৰ সমানে টোপনি খতি সমানে কষ্ট হৈছে তেওঁ বুলিও তেওঁ আমাক কেয়াৰ লৈ থাকোতেনে নিজৰ স্বাস্থ্য চাবলৈ সময় পোৱা নাই চকু সৰু হৈ গৈছে দেখিছে আপোনালোকে দেহাক পানী খুৱাই এই সময়ত ছোৱালীক ঔষধ খুৱাইছে এই সময়ত মইতো বিছনাৰ পৰা উঠিবই নোৱাৰা হলো উঠিলেই বমি হয় মোৰ তাৰ মাজতে দোকানৰ দায়িত্ব আমি অকমান হৈ থাকো বুলি ভাবিলো কাম নকৰো হৈ থাকো বুলি কাম থাকক বুলি থাকিলো তেওঁতো শুবলৈ সময় নাপায় ৰেষ্ট ল'বলৈ সময় নাপায় কাৰণ কাষ্টমাৰ আহিবই বস্তু দিবই লাগিব আৰু তেনেকৈ দিনটো পাৰ হৈছেগে আৰু এপিনে চাওকচোন ছোৱালীবিলাক সদায় যে লক্ষী বুলি কয় সঁচাকৈ লক্ষী আকৌ ছোৱালীবিলাক গোটেই কাপোৰবিলাক জাপিবলৈ থাকিলে আগদিনাই আনি থলো কাৰণ ৰাতি 9টা বজাৰ পৰা তাই কষ্ট পালে এয়া 5 দিনৰ ভিডিঅ'হে কাপোৰখিনি মাৰ ৰুমৰ পৰা আনি ইয়াত থলোহি তাই কাপোৰ সোপা গোটেই সোপা জাপিছে মই বিচনাত পৰি আছো উঠিবই নোৱাৰো মই মূৰ দাঙিবই নোৱাৰো তাই গোটেইবিলাক জাপিছে এতিয়া মই ধুনীয়াকৈ কোনোবা সময়ত উঠি পাৰ্টকে জাপিছে আপোনালোকক দেখাম মই কেনেকৈ জাপিছে চাবচোন সব পাৰ্টকে জাপিছে মই মানে ধুনীয়াকৈ জেগাই থৈ গ'লে হ'ল আচলতে ময়ো কাপোৰবিলাক আনি এনেকৈ পাৰ্টকে জাপি লওঁ তাৰপিছত জেগাই ভৰাই যাওঁ তাইও শিকিছে আচলতে ছোৱালী মানুহবিলাকে শিকিবলৈ চেষ্টা কৰে ল'ৰা মানুহে কিন্তু কেতিয়াও টাৱেল এখন পেলাই থ'লেও বুটলি নেমেলেগে মানে তিতা টাৱেলখনো আৰি নথয়গে ক'তো শুকাওক বুলি তাই দেখিছেনে ইমান ধুনীয়াকৈ কামবিলাক কৰিছে সঁচাকৈ মোৰ ছোৱালীজনী লক্ষী একদম গোটেই ঘৰটো চিজিল কৰিছে তাই মই মানে ইমানকৈ গা বেয়া হৈ যাব মই একদম ভবাই নাছিলোঁ দেহা যেতিয়া মই মানে প্ৰেগনেণ্ট হৈ আছিলোঁ দেহা হনে তেতিয়াই মোৰ বমি হৈছিলে তেতিয়াৰ পৰা আজি 14 বছৰ 15 বছৰ হৈ গ'ল মোৰ বমি হোৱা মনতে নপৰে মোৰ কিন্তু কালি কি হ'ল আৰু মই ধৰিব পৰা নাই আৰু ইয়াত দেখিছেনে তাই ইমান ধুনীয়াকৈ জাপিছে এতিয়া আকৌ বিচাৰি ফুৰিছে এইখিনি ক'ত থওঁ সুধিছে ঔষধখিনি ক'ত থওঁ এইখিনি মই চিজিলকৈ থৈ দিছিলোঁ তাৰপিছত মই ক'ত থওঁ ড্ৰাজত ভৰাই থওঁ মানে ঔষধবিলাক থাকিলে তেতিয়া চিজিল হৈ থাকে ঘৰটো তাই সেইবোৰকে কৰি ফুৰিব বিচাৰিছে আৰু আপোনালোকক ভালকৈ ভিডিঅ' দিব পৰা নাই বিহু পালেহি কিন্তু মই বিচনাতে পৰি আছোঁ মই এনেকৈ গা বেয়া হোৱা মনতে নপৰে যিবিলাক গা বেয়া হৈ থাকিলে সেইবিলাক গাতে যায় কিন্তু মই উঠিব নোৱাৰা হৈছোঁ মোৰ সেইটোহে প্ৰব্লেম গাটো দুৰ্বল লাগিলেও মই কিবা এটা কৰিব পাৰোঁ কিন্তু মই মূৰটো দাঙিব নোৱাৰোঁ ইমান বেছি মাথা ঘূৰাই নহয় উপায় নাই কিন্তু এইবিলাক ইমান ধুনীয়া মেমৰিখিনি মই বোলো ভিডিঅ' যেতিয়া মই কৰোঁৱেই এটা ব্লগ বনাওঁৱেই এই ভিডিঅ'খিনিও কৰি থওঁ কেতিয়াবা পাছত সিহঁতি লোৱা কেয়াৰবিলাক মনত পৰিব বা সিহঁতিও চাব পাৰিব ক'ব পাৰিম ন তোমালোক সৰুতে এনেকুৱা আছিলা বুলি আৰু সঁচাকৈ মোৰ তাই ইমান গা বেয়া হোৱা ছোৱালীজনী ঔষধকেইটা খাই ভাল পালে যে চাওকচোন কেনেকৈ কাম কৰি ফুৰিছে